কমলা ভূতৰ কাহিনী। এখন গাঁৱত উদয় নামৰ ল'ৰা এজন আছিল। উদয়ৰ ৪২ বছৰ পাৰ হৈ গ'ল, কিন্তু সি বিয়া পতা নাই। এদিনৰ কথা, উদয়ৰ লগৰ ৰাকেশে ক'লে, ভাই তোৰ দেখোন ৪২ বছৰ পাৰ হৈ গ'ল, তইতো বিয়াখন পাতিব লাগিছিল। উদয়ে ক'লে, চা ভাই, তই ক'লেই নহ'ব নহয়, ছোৱালী যদি নাপাওঁ মই ক'ৰ পৰা পাতিম। ৰাকেশে ক'লে, তই যদি পচন্দ কৰ মই তোক ছোৱালী এজনী দেখুৱাব পাৰো। উদয়ে ক'লে, কি সঁচাকে? তেনেহ'লে বহুত ভাল কথা কৈছ। ৰাকেশে ক'লে, ছোৱালীজনী দেখিবলৈ ধুনীয়াই আৰু নামটো হ'ল কমলা। এনেকৈ অলপ দিনৰ পাছত উদয়ৰ বিয়া আৰম্ভ হ'ল। বিয়া পতাৰ পৰা প্ৰথম ঘৰলৈ সোমোৱালৈ একোৱেই হোৱা নাই, কিন্তু অলপ দেৰিৰ পাছতে কমলাৰ বেমাৰ পৰিল, আৰু অলপ দেৰিৰ পাছতে কমলা এজনী মানুহ নহয়, এজনী ভূত। তাই নিজৰ শহুৰ দেউতাক মাৰি পেলালে আৰু তাত থকা সকলো মানুহকে মাৰি পেলালে। উদয় আৰু উদয়ৰ মাক আৰু কেইজন মানুহ যোনবোৰক কমলাই মাৰি পেলোৱা নাছিল, সেইবোৰক লৈ সেই ঘৰৰ পৰা বহু দূৰ আঁতৰি গৈ এজন বাবাক মাতিলে। বাবাজী আহিলে আৰু তেওঁ প্ৰথমতে টিপকলটো ঠিক কৰিবলৈ ল'লে, কাৰণ ঘৰৰ ভিতৰত জুই লাগি আছিল। বাবাজী আহি নিমখৰ বাতি গোটেইখন বিচাৰিবলৈ ধৰিলে। বিচাৰি থাকোতে কমলাই এবাৰ বাবাক মাৰিলে। কমলাই বাবাক ইটাৰ ভিতৰত ভৰাই দিলে। বাবায়ে ইটাখিনি পেলাই দিছিলহে, কমলা আকৌ আহি বাবাক মাৰিলে। আকৌ বাবায়ে কমলাক ভয় খুৱাবলৈ গৈছিল। বাবায়ে এটা চাবি পালে। চাবিটোৱে গংগা জল থকা আলমাৰি খুলিব পাৰে। কমলায়ে আকৌ বাবাক মাৰিবলৈ আহিছিল, কিন্তু বাবা বাচি গ'ল। বাবাই এটা কোৰ্ট পালে আৰু ওচৰতে এটা নিমখৰ বাতি পালে। বাবায়ে নিমখৰ বাতিটো পাই যজ্ঞস্থলীলৈ গ'ল আৰু তাত নিমখৰ বাতিটো থলে। থোৱাৰ লগে লগে কমলা বাবাজীৰ পাছত পৰি গ'ল, কিন্তু বাবাজী বাচিলে। বাবাজীয়ে এটা কোট পাইছিল। সেই কোটটো দিয়াৰ লগে লগে তাৰ পৰা কাপোৰ মানে হালধি পালে। সেই হালধি নি সি যজ্ঞস্থলীত হালধি ৰাখিলে। বাবা আহি থাকোতে বাবাক কমলাই ধৰিবলৈ লৈছিল, কিন্তু বাবা বাচি গ'ল। বাবাই গংগা জলৰ চাবিটো লগালে আৰু তাৰ পৰা গংগা জল পালে। গংগা জল যজ্ঞস্থলীত লগালে আৰু অকণমান দূৰ যোৱাৰ লগে লগে পূজাৰ থালি পালে। যজ্ঞস্থলীত থলে আৰু তাৰ পৰা মূৰ্তি নিলে আৰু লগালে গৈ। লগোৱাৰ পাছত এখন দৰ্জা খুলিলে। দৰ্জাখনৰ ভিতৰলৈ গ'ল। ভিতৰত আৰু এটা কোৰ্ট আছে। কোৰ্ট চাই ওপৰলৈ আহোতে কমলাই আৰু এবাৰ বাবাক মাৰিলে। বাবাই এটা চাবি পালে। চাবিটো লগাই দেখিলে যে তাত ধূপ আছে। ধূপ জ্বলালে। ধূপ শেষ হোৱাৰ লগে লগে তাৰ পৰা কলহ পত্ৰ পালে। কলহ পত্ৰ নি যজ্ঞস্থলীত লগালে। ৰুম এটাত বাকচ আছিল। মূৰ্তিটো লগোৱাৰ পাছত এখন দৰ্জা খুলিছিল। দৰ্জাটোৰ ভিতৰত এটা কোৰ্ট আছিল। সেই কোৰ্টটো লগোৱাৰ লগে লগে তাৰ পৰা হনুমান চালিচা পালে। হনুমান চালিচা যজ্ঞস্থলীত লগোৱাৰ লগে লগে কমলা মৰি থাকিল। ভাইটি ভণ্টিসকল, এইটো কাহিনী আছিল এটা হৰৰ গেমটোৰ নাম হৈছে কমলা। আৰু তোমালোকে যদি এনেকুৱা এটা ভিডিঅ' চাই থাকিব লাগে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ধুনীয়াকৈ লাইক এটা কৰি দিবা আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিবা। আজিলৈ আমি বিদায় লৈছোঁ।